নাম তেওঁৰ মৌ সম্পূৰ্ণ নামটো মৌচুমী আলিফা কিন্তু জুবিন দাই ছোৱালীজনীক মৌ বুলি মাতিছিল সেই সূত্ৰে ৰাজ্যত মৌ বুলি চিনাকি হৈ পৰিল মৌচুমী যিখন চিনেমাৰ বাবে অসমে অপেক্ষা কৰি আছে সেই ৰৈ ৰৈ বিনালেৰ নায়িকা হৈছে মৌচুমী আলিফা মৌৱে আগতেও অভিনয় কৰিছে তথাপি ৰৈ ৰৈ বিনালেৰ নায়িকা হিচাপে মৌচুমী হৈ পৰিছে অসমৰ সবাতোকৈ চৰ্চিত নায়িকা গৰাকী মৌচুমীয়ে তাহানিতে খাপলাংকাইত অভিনয় কৰিছিল তেওঁৰ প্ৰথম ব্ৰেক আছিল খাপলাংকাই য'ত ৰহেদৈ নামৰ চৰিত্ৰটোত মৌচুমীয়ে অভিনয় কৰিছিল জুবিন গাৰ্গৰ সৈতে লাহৰী নামৰ গীত গাইছিল মৌচুমীয়ে তাৰ পিছত মনৰে কইনা শীৰ্ষক গীতটোত জুবিনৰ সৈতে অভিনয় কৰিছিল মৌচুমীয়ে তথাপি মৌচুমী নাছিল বিশেষ পৰিচিত অভিনেত্ৰী কিন্তু ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে ছুপাৰহিট হোৱাৰ বাবে মৌ অসমত বিখ্যাত হৈ পৰিল এই মোৰ বাবেই জীৱনৰ অন্তিমখন চিনেমাৰ শ্বুটিং কৰিছিল জুবিন গাৰ্গে ড্ৰিম প্ৰজেক্টত অভিনয়ৰ বাবে তেওঁক জুবিনেই বাছনি কৰিছিল শ্বুটিঙৰ সময়ছোৱাত জুবিনদাৰ সান্নিধ্য লাভ কৰিছিল মৌচুমীয়ে তেওঁৰ অভিনয়ত জুবিন গাৰ্গ সন্তুষ্ট হৈছিল তেতিয়া মৌচুমীয়ে ভাবিবই পৰা নাছিল ৰৈ ৰৈ বিনালেৰ জৰিয়তে জুবিনদাৰ জীৱনৰো সমাপ্তি ঘটাৰ কথা মৌচুমী আলিফাই জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পটোত কাম কৰিবলৈ সুযোগ পোৱাৰ কাহিনীও আমোদজনক চিনেমাখনৰ পূৰ্বে মনৰে কইনা শীৰ্ষক গীতটোত অভিনয় কৰি আছিল মৌচুমীয়ে তেতিয়াই মৌচুমীক নিজৰ ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালেত অভিনয়ৰ সুযোগ দিব বুলি মাকক জুবিন গাৰ্গে জনাই থৈছিল কিন্তু মাকেও ছাৰপ্ৰাইজ হিচাপে গোপনে ৰাখিছিল কথাটো মনৰে কইনাৰ শ্বুটিং যেতিয়া শেষ হৈছিল তেতিয়া সেই জুবিন গাৰ্গে মৌচুমীক দিছিল ৰৈ ৰৈ বিনালেত অভিনয়ৰ প্ৰস্তাৱ কথাটো শুনি প্ৰথমে অৱশ্যে মোৰ বিশ্বাস হোৱা নাছিল পানীখাইটিত শ্বুটিং শেষ কৰাৰ সময়ত সপোন দেখা বুলি থৰ হৈ আছিল মৌচুমী কাৰণ মনৰে কইনাত অভিনয়ৰ সুযোগ পোৱাটোৱে তেওঁৰ বাবে আছিল ডাঙৰ কথা কিন্তু জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বেও মৌচুমীক দিলে সপোন যেন লগা অফাৰ কোনোদিনে টানকৈ কথা নোকোৱা জুবিন গাৰ্গে মৌৰ ৰূপত অসমক উপহাৰ দিলে এগৰাকী নায়িকা নাম তেওঁৰ মৌ সম্পূৰ্ণ নামটো মৌচুমী আলিফা কিন্তু জুবিন দাই ছোৱালীজনীক মৌ বুলি মাতিছিল সেই সূত্ৰে ৰাজ্যত মৌ বুলি চিনাকি হৈ পৰিল মৌচুমী যিখন চিনেমাৰ বাবে অসমে অপেক্ষা কৰি আছে সেই ৰৈ ৰৈ বিনালেৰ নায়িকা হৈছে মৌচুমী আলিফা মৌৱে আগতেও অভিনয় কৰিছে তথাপি ৰৈ ৰৈ বিনালেৰ নায়িকা হিচাপে মৌচুমী হৈ পৰিছে অসমৰ সবাতোকৈ চৰ্চিত নায়িকা গৰাকী মৌচুমীয়ে তাহানিতে খাপলাংকাইত অভিনয় কৰিছিল তেওঁৰ প্ৰথম ব্ৰেক আছিল খাপলাংকাই য'ত ৰহেদৈ নামৰ চৰিত্ৰটোত মৌচুমীয়ে অভিনয় কৰিছিল জুবিন গাৰ্গৰ সৈতে লাহৰী নামৰ গীত গাইছিল মৌচুমীয়ে তাৰ পিছত মনৰে কইনা শীৰ্ষক গীতটোত জুবিনৰ সৈতে অভিনয় কৰিছিল মৌচুমীয়ে তথাপি মৌচুমী নাছিল বিশেষ পৰিচিত অভিনেত্ৰী কিন্তু ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে ছুপাৰহিট হোৱাৰ বাবে মৌ অসমত বিখ্যাত হৈ পৰিল এই মোৰ বাবেই জীৱনৰ অন্তিমখন চিনেমাৰ শ্বুটিং কৰিছিল জুবিন গাৰ্গে ড্ৰিম প্ৰজেক্টত অভিনয়ৰ বাবে তেওঁক জুবিনেই বাছনি কৰিছিল শ্বুটিঙৰ সময়ছোৱাত জুবিনদাৰ সান্নিধ্য লাভ কৰিছিল মৌচুমীয়ে তেওঁৰ অভিনয়ত জুবিন গাৰ্গ সন্তুষ্ট হৈছিল তেতিয়া মৌচুমীয়ে ভাবিবই পৰা নাছিল ৰৈ ৰৈ বিনালেৰ জৰিয়তে জুবিনদাৰ জীৱনৰো সমাপ্তি ঘটাৰ কথা মৌচুমী আলিফাই জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পটোত কাম কৰিবলৈ সুযোগ পোৱাৰ কাহিনীও আমোদজনক চিনেমাখনৰ পূৰ্বে মনৰে কইনা শীৰ্ষক গীতটোত অভিনয় কৰি আছিল মৌচুমীয়ে তেতিয়াই মৌচুমীক নিজৰ ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালেত অভিনয়ৰ সুযোগ দিব বুলি মাকক জুবিন গাৰ্গে জনাই থৈছিল কিন্তু মাকেও ছাৰপ্ৰাইজ হিচাপে গোপনে ৰাখিছিল কথাটো মনৰে কইনাৰ শ্বুটিং যেতিয়া শেষ হৈছিল তেতিয়া সেই জুবিন গাৰ্গে মৌচুমীক দিছিল ৰৈ ৰৈ বিনালেত অভিনয়ৰ প্ৰস্তাৱ কথাটো শুনি প্ৰথমে অৱশ্যে মোৰ বিশ্বাস হোৱা নাছিল পানীখাইটিত শ্বুটিং শেষ কৰাৰ সময়ত সপোন দেখা বুলি থৰ হৈ আছিল মৌচুমী কাৰণ মনৰে কইনাত অভিনয়ৰ সুযোগ পোৱাটোৱে তেওঁৰ বাবে আছিল ডাঙৰ কথা কিন্তু জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বেও মৌচুমীক দিলে সপোন যেন লগা অফাৰ কোনোদিনে টানকৈ কথা নোকোৱা জুবিন গাৰ্গে মৌৰ ৰূপত অসমক উপহাৰ দিলে এগৰাকী নায়িকা নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি